হয় বিহু বুলি ক'লে অসমীয়াৰ মন প্ৰাণ উঠলি উঠে আৰু সাতখন আঠখন গড়ে গা চৌদিশে কেৱল ঢোল পেঁপা গগনাৰ মাত কিন্তু বিহুৰ টাই আহোমসকলৰ যি আচলতে বিহু সেয়া কিছু বিশেষ বা ব্যতিক্ৰম শৈলী আছে বা ব্যতিক্ৰম ধৰণে পালন কৰা হয় আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ৰাজগড় আঞ্চলিক টাই কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত অনুষ্ঠিত যি পয় বিহু টাই আহোমসকলে পালন কৰে আৰু এইবাৰ সপ্তম বাৰ্ষিক যি পয় বিহু সেই পয় বিহুৰ কিছু আমি দৃশ্যাংশ দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু উদ্যোক্তাসকল আছে আমি উদ্যোক্তাসকলৰ লগত কিছু কথা পাতিম এই মুহূৰ্তত আহিছোঁ আমি উদ্যোক্তাসকলৰ কাষলৈ আহিছোঁ যিহেতু সপ্তমবাৰৰ বাবে ৰাজগড় আঞ্চলিক যি টাই কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত পালন কৰা হৈছে পয় বিহু কেনেকুৱা পৰিৱেশ আৰু কেনেদৰে উদযাপন হৈছে প্ৰথমতে আপোনালোকৰ যোগেদি আমাৰ সকলো জ্ঞাতিবৰ্গৰ লগতে অসমবাসী ৰাইজক বয়কম জনাইছোঁ আমি এই ৰাজগড় আঞ্চলিক টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ জন্মলগ্নৰে পৰা আমাৰ টাই ভাষা কৃষ্টি সংস্কৃতিৰ ওপৰত আমি কাম কৰি আহিছোঁ আজি সপ্তমবাৰৰ কাৰণে আমাৰ অসমৰ টাইসকলৰ নিজৰ পৰম্পৰা টাই বিহু উদযাপন কৰি আহিছোঁ এইবাৰ আমাৰ অসমৰ বিভিন্ন জেগাৰ দুই এটি দলেও অংশগ্ৰহণ কৰিছে ইতিমধ্যে আমি আজি দিনৰ প্ৰায় কাৰ্যসূচী শেষ হৈ এতিয়া আমাৰ মুকলি বিহুলৈ আহি আছে দলীয় বিহুলৈ আৰু আমি এতিয়া এই ৰাজগড় আঞ্চলিক টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাই আমি এই বিহু প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ বহাগৰ 7 তাৰিখে পয় বিহু মানে মূৰ বছৰৰ মূৰ বা শেষ তাৰমানে আমাৰ সাঁচিপাতত উল্লেখ থকা মতে যে আহোমসকলে চ'তৰ 16 তাৰিখৰ পৰা বিহু আৰম্ভ কৰে আৰু বহাগৰ 7 তাৰিখৰ দিনা 7 ঠাইত 7 বিহু পালন কৰি সামৰণি মাৰে আৰু অষ্টম দিনাৰ পৰা যিহেতু আহোমসকল কৃষিজীৱী আছিলে অষ্টম দিনাৰ পৰা খেতি পথাৰলৈ যায় সেইকাৰণে এই বছৰ আমাৰ সপ্তম দিনা আমি বিহু পাতিব নোৱাৰিলোঁ যিহেতুকে অসম ভাৰত লোকসভা নিৰ্বাচন হ'ল ভাৰতীয় লোকসভা নিৰ্বাচন হ'ল গতিকে লোকসভা নিৰ্বাচনৰ খাতিৰত আমি এদিন পলম কৰি অষ্টম তাৰিখৰ 8 তাৰিখৰ দিনা আমি বিহু পালন কৰিছোঁ কিন্তু আকৌ পুনৰ অহা বছৰলৈ বহাগৰ 7 তাৰিখে বিহু আমি পালন কৰিম হয় এবাৰ যেহেতু বিহুৰ লগত একাকাৰ হ'ল লোকসভা নিৰ্বাচন আৰু তাৰ কাৰণে যথেষ্ট আচলতে বিভিন্ন ঠাইত বিহুৰ ক্ষেত্ৰত আচলতে কিছু মানুহে যিমান মন প্ৰাণ আচলতে দি বিহুক উদযাপন কৰিব লাগিছিলে তেনেদৰে পৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে আৰু উদ্যোক্তা আছে কেইবাগৰাকীও ইয়াত আমি তেখেতসকলক জানিব বিচাৰিম কি কাৰ্যসূচী হ'ল আজি আমাৰ ৰাতিপুৱা আমি পতাকা উত্তোলনেৰে আমি আৰম্ভ কৰিলোঁ মৈদাম দৰ্পণ বন্তি প্ৰজ্বলন তাৰপিছতে আমাৰ মঞ্চ উদ্বোধনী আৰু লগতে শোভাযাত্ৰা আমি কৰিছিলোঁ 12 বাহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি নিমন্ত্ৰিত শিল্পী আমন্ত্ৰিত কৰিছিলোঁ তেখেতলোকে আহি আমাৰ মাজত ভাগ ল'লেহি আৰু বিভিন্ন দল যেনে ধৰি লওক আপোনাৰ মিচিং বড়ো গোটেইখিনি আহিছিলে আহি আপোনাৰ আমাৰ শোভাযাত্ৰা ভালে হৈ গ'ল তাৰপিছতে আমাৰ এই এতিয়া মঞ্চত আপোনাৰ বিহু হেৰি হ'ল প্ৰতিযোগিতামূলক যিখিনি আমাৰ হেৰি আছিলে সেইখিনি হৈ আছে আৰু প্ৰায় আমাৰ শুভ গ'ল কামখিনি আৰু এতিয়া ৰাতিলৈ আমাৰ 12 সাংস্কৃতিক সন্ধ্যা আছে তাৰ বাবে ৰাইজ আহিছে যথেষ্ট ৰাইজ আহিছে যদিও আমি এইবাৰ ইলেকশ্যনৰ কাৰণে অকণমান সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু এইবাৰ আমি অশেষ কষ্ট কৰি হ'লেও ইলেকশ্যন আছিলে যদিও মূৰত তথাপিও আমি উদযাপন কৰিবলৈ সক্ষম হ'লোঁ অহা বছৰলৈ আমি ভাবিছোঁ ইয়াতকৈও ডাঙৰ আৰু ব্যয়বহুলভাৱে আমি উদযাপন কৰিম আৰু কৰি আহিছোঁ যেতিয়া কৰি যাম যিহেতু আমি আহোমে আমি কেতিয়াও ৰখি নধৰে বা আমি লাগি নধৰোঁ আমি কৰিমেই কৰি আহিছোঁ ইমানেই আৰু আছে উদ্যোক্তা আমি তেখেতসকলেও কিছু মন্তব্য ল'ব চেষ্টা কৰিম পয় বিহুৰ জৰিয়তে আমাৰ অসমবাসীক বা আমাৰ টাই আহোম যিসকল জ্ঞাতি আছে কি জনাব বিচাৰিব আজি এই পয় বিহু মঞ্চস্থলীৰ পৰা খুবটাং আমি অতিকৈ আনন্দিত আৰু সুখী যে এবাৰ সপ্তমবাৰৰ বাবে পয় বিহু এই ৰাজগড় টাই আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হৈছে অসমত টাই ভাষাত বিহু মৰা আৰু টাই ভাষাত বিহু সংস্কৃতি প্ৰদৰ্শন কৰা বিহু দল বহুত আছে কিন্তু টাই ভাষাত বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা একমাত্ৰ ঠাই হৈছে আমাৰ শিমলুগুৰিস্থিত ৰাজগড় টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ বিহু বাকৰি গতিকে আমি অসমবাসী তথা অসমৰ ৰাইজক এটা আহ্বান জনাইছোঁ যাতে
অসমৰ সকলোতে য'ত আমাৰ টাই আহোম জনগোষ্ঠীৰ লোক আছে তেখেতলোকেও আমাৰ ইয়াৰে অনুকৰণ কৰক, টাই ভাষাত বিহু পাতক আৰু আমাৰ যি টাই সংস্কৃতি বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা হয় তাৰ কাৰণে সকলোৱে যাতে উদ্যোগিতা লয়, তাৰ কাৰণে আশা কৰি আমি এই বিহু আজি অনুষ্ঠিত কৰিছোঁ। হয়, আমি এটা কথা ক'বই লাগিব, বিহু বুলি ক'লে আচলতে অসমৰ সাধাৰণ বিহুৰকে টাই আহোমসকলৰ বিহুৰ কিছু সুকীয়া বৈশিষ্ট্য আছে আৰু ইয়াৰ শৈলী অন্য ব্যতিক্ৰম বুলি ক'ব লাগিব, কাৰণ কিয় ইয়াত টাই ভাষাতে অকল গীত মাত আদি সকলো টাই ভাষাত পৰিৱেশন কৰা হয়। আৰু আমি এই মুহূৰ্তত দেখুৱালোঁ ৰাজগড় আঞ্চলিক টাই কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত অনুষ্ঠিত যি পয় বিহু।